গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টান বস্তিত এক ভয়ংকৰ ঘটনা প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে কিশোৰীক অপহৰণৰ চেষ্টা কিশোৰীগৰাকীক অপহৰণৰ চেষ্টা কৰিছে তিনি যুৱকে আৰু এই যুৱককেইজন শাহজাহান আলী সলমান আলী ইয়ামিন আলী প্ৰীতিয়ে মতা বুলি কৈ জিএমচিএছৰ পাহাৰলৈ লৈ গৈছিল এই যুৱককেইজনে সন্ধিয়া কিশোৰীগৰাকীক দেখা পাই একাংশই অৱগত কৰে পিতৃক লগে লগে জিএমচিএছৰ পাহাৰত গৈ উপস্থিত হয় কিশোৰীগৰাকীৰ পিতৃ প্ৰথম অৱস্থাত ইয়ামিন আলীক কৰায়ত্ব কৰে কিশোৰীগৰাকীৰ পিতৃয়ে ইয়ামিন আলীক বুজনি দিয়াৰ চেষ্টা চলাই পিতৃয়ে নিশা ইয়ামিন আলী ঘৰলৈ আহি মাৰধৰ কৰা অভিযোগ পিতৃৰ সমনীয়াৰ সৈতে ইয়ামিন কিশোৰীগৰাকীৰ ঘৰলৈ অহাৰ অভিযোগ ঘটনা সন্দৰ্ভত দিছপুৰ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে ছোৱালীক আপোনাৰ 3টামান বজাত চিষ্টাৰত পঢ়িব যায় কেতিয়া যোৱাকালি ঘটনা যোৱাকালি 3টা বজাত পঢ়িব গৈছে টিউশ্যন পঢ়াটো মই তাৰে পৰা 5টাত চাৰে 5টাত ছুটি দিই ছুটি দিয়াৰ পাছত সেই ওলাই আহিছে ওলাই অহাৰ পিছত ল'ৰা 3টা তাক কৈছে যে তোমাৰ পাপা পাহাৰৰ ওপৰত কাম কৰি আছে আমাক কৈ দিছে তোমাক লৈ যাব দিছে পাছত ছোৱালীটোৱে কৈছে কিহৰ কাৰণে মোক লৈ যাব দিছে কি বা দিব তোমাক লৈ যাব দিছে পাহাৰৰ ওপৰত লৈ গৈছে ছোৱালীটো গৈছে যাওয়ার পাছত মোৰ চিনাকি মানুহে মোক ফোন কৰিছে যে আপুনি ক'ত আছে মই বোলো মই এইটো তলত কাম কৰি আছোঁ আপোনাৰ ছোৱালী মোৰ ছোৱালীটো টিউশ্যনত গৈছে এইটো ঘৰত আহিব এতিয়া নহয় সেই পাহাৰৰ ওপৰত 2-3টা ল'ৰাই লৈ আহিছে বোলে মই দৌৰাকৈ পাহাৰৰ ওপৰত গৈছোঁ যাই কিনে মই 2টা ল'ৰাক ধৰিব নোৱাৰিলোঁ দৌৰাই পলালে কিন্তু এটা ল'ৰাক মই ধৰিছোঁ কি নাম তাৰ ইয়ামন আলী বুলি নাম ছোৱালীটো 12 বছৰ ৰাণী ইয়ামন আলী বুলি ল'ৰা যিটো এই কৈছে এইটো কথাটো মোক ছোৱালীটো ঘৰত আহিও কৈছে যে মোক এটা ল'ৰা এনেকুৱা ৰাস্তাত যাই থাকোঁতে মোৰ পিছে পিছে যাই থাকে মোক এনেকুৱা কৈ থাকে মই ঠিক আছে মই তাৰ মাকক ক'ম মাকক কৈ বুজাই দিম তাৰ বয়স কিমান হৈছে ল'ৰাটো সেইটো ল'ৰাৰ বয়স মোটামুটি আপোনাৰ 18 মান হ'ব আৰু বাকী যি 2টা ল'ৰা আছে মোৰ 20 পাৰ হ'ব 20 পাৰ হ'ব এতিয়া আৰক্ষী বা কি ক'লে আপোনাক এতিয়াক লগি মোক ক্লাবৰ পৰা হুমকি দি আছোঁ অমুক তোমাক মাৰিম অমুক কৰিম মানে ৰাতিও বহুত হুমকি দাঙি লৈ যাম যি 2টা মানুহ মোক ফোন কৰি কৈছে সেই 2টা মানুহ ৰাতি ঘৰত থাকিব পৰা নাই ঘৰত যাই মাৰপিট কৰিব এটা মোৰ এতিয়া আছিল আৰু এটা বেলেগ জেগাত পুলিচে কি কৈছে এতিয়া পুলিচে এতিয়া কৈছে ঠিক আছে আমি চাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ